জুয়ে পুরা খুন হৈ জিলিকিল গেলামালৰ দোকানীৰ কইনা আজি ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কতো শ্ৰম আৰু অধ্যয়ন কৰিলে যে সফলতাৰ মুখ দেখিবলৈ পাৰি তাকে প্ৰমাণ কৰিলে নিশিতা বৰ্মনে আৰু তেওঁ প্ৰমাণ কৰিলে আৰ্থিক দৈন্যতা যেন শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে নলবাৰী জিলাৰ গোবিন্দপুৰ গাঁৱৰ ক্ষুদ্ৰ গেলামাল দোকানী তিলক বৰ্মন আৰু অনিতা বৰ্মনৰ কইনা নিশিতা বৰ্মনে উজ্জ্বলালে পিতৃমন্ত্ৰীৰ নাম চাৰিটাকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতৰে উত্তীৰ্ণ হল উচ্চতৰ মাধ্যমিক কলা শাখাত ৰঙিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 81% নম্বৰলৈ উত্তীৰ্ণ হোৱা আনন্দ লহৰ পিতৃমাতৃ আৰু ওচৰ চুবুৰীয়া উল্লেখযোগ্য যে নিশিতাৰ পিতৃ শাৰীৰিকভাৱে সক্ষম যদিও ঘৰতেই এখন সৰু গেলামালৰ দোকান আৰু আনৰ মাটি আধি কৰি খেতি কৰি পোহপাল দি আছে পৰিয়াল নিশিতাই পিতৃৰ দোকানখনত সহায় কৰাৰ লগতে কৃষি পথাৰতো আগবঢ়ায় সহায়ৰ হাত তাৰ মাজে মতে সময় উলিয়াই পঢ়া শুনা কৰে আৰ্থিক দৈন্যতাৰ বাবে ঘৰৰ পৰা 4 কিলোমিটাৰ বাট খোজকাঢ়ি গৈ পুনৰ বাছেৰে ৰঙিয়ালৈ দৈনিক অহা যোৱা কৰি কৰিছিল অধ্যয়ন হাইস্কুল শিক্ষান্ত পৰীক্ষাতো তেওঁ ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছিল তেওঁৰ সফলতা আনন্দিত গোবিন্দপুৰ বাসী আমাৰ নিকিতা বৰ্মনে মোৰ ছোৱালী কষ্ট কৰি পঢ়ি আছে আৰু তেওঁ নিজেই পঢ়ি কষ্ট কৰি নিজেই পঢ়ি আছে আৰু মই নামৰ এখন দোকান এখন দি চলি আছোঁ কিবা কৰি আৰু তাইও দোকানত বহে বা অলপ সহায়ো কৰি আছে দোকানৰ লগত আৰু ময়ো অলপ মাটি আছে অলপ খেতি কৰি আছোঁ খেতিও কৰি চলি আছোঁ খেতিটো যায় খেতিটো লাগে খেতিও কৰি কিবা কৰি চলি খাই আছোঁ আৰু তাৰ ৰিজাল্টটো যথেষ্ট আনন্দিত হৈছে মই আনন্দিত পাইছোঁ সুখ পাইছোঁ যে ভাল হোৱাৰ কাৰণে মই কামনা কৰিম নাম শ্ৰী নিশিতা বৰ্মন আৰু মই ৰঙিয়া হাই ছেকেণ্ডাৰী স্কুলৰ পৰা HSত উত্তীৰ্ণ হৈছোঁ তুমি কোন বিভাগত পৰীক্ষা দিছিলা মই কলা শাখাত ফলাফল কেনে গ'ল ফলাফল 80% আৰু 8 পইণ্ট আছে কিমান খানত তুমি ডাটা নম্বৰ 4খনত পাইছোঁ তুমি আচলতে কেনেদৰে পঢ়া শুনা কৰিছিলা আচলতে যেহেতু কলেজখন মোৰ ঘৰৰ পৰা দূৰ হয় আৰু মোৰ যথেষ্ট কষ্টও হয় বাছত অহা যোৱা কৰোঁ আৰু চকলৈকে চাইকেল লৈ যাওঁ ৰাতিপুৱা 7:30 মান বজাতে যাব লাগে আৰু টিউচন থাকিলে সোনকালেই যাব লাগে আৰু তাৰ মাজতে মই যেহেতু মোৰ দেউতা এজন ব্যৱসায়ী দোকান আছে তাৰ পঢ়াৰ লগতে মই মোৰ দেউতাকো সহায় কৰোঁ যিহেতু দেউতা অকলে নোৱাৰে আৰু খেতিও আছে আমাৰ গৰু ছাগলীৰ লগত দেউতা যেহেতু ব্যস্ত হৈ থাকে সেইকাৰণে দোকানখন মই অলপ সময় চাওঁ আৰু তাৰ মাজতো নিজৰ পঢ়াখিনি অব্যাহত ৰাখিছোঁ কিমান সময় পঢ়া শুনা কৰিছিলা আচলতে পঢ়াৰ নিৰ্দিষ্ট সময় নাছিল যেতিয়াই সময় পাইছিলোঁ তেতিয়াই পঢ়োঁ আৰু পঢ়াৰ সময়ত হঠাৎ কেতিয়াবা দোকানকো আহিব লগা হয় সেনেদৰে পঢ়িছিলোঁ আৰু তোমাৰ দেউতা খেতি পথাৰতো ব্যস্ত থাকে হয় খেতি পথাৰতো ব্যস্ত থাকে মা পথাৰত যায় মই ঘৰত ভাত ৰান্ধো আৰু গধূলি পঢ়া পাতি কৰোঁ তেনেদৰে পঢ়িছিলোঁ মেট্ৰিকত মই ডিষ্টিংশ্যন পাইছিলোঁ 87% আছিল আচলতে মই লাকি বুলি ক'ব লাগিব কাৰণ মই প্ৰাইভেট ব্যক্তিগত শিক্ষানুষ্ঠানত নগৈ সেইখনত গৈছোঁ আৰু তাৰ বাবে আজি ইয়াত উপস্থিত হ'ব পাৰিছোঁ বিদ্যালয়খন বহুত যথেষ্ট পৰিৱেশটোৱে মানে ঘৰুৱা আৰু আমাক ছাৰসকলে যেনেদৰে উৎসাহিত কৰিছে আমি তাৰ বাবে আজি ইয়াত উপস্থিত হ'ব পাৰিছোঁ তাৰ ছাৰসকল যথেষ্ট আগ্ৰহী শিক্ষাৰ প্ৰতি আমাক মানে ব্যক্তিগতভাৱে নহয় সামূহিকভাৱে সকলো ছাত্ৰ ছাত্ৰীকে পঢ়াত গুৰুত্ব দিছিল সকলোকে ভাল হ'বলৈ উৎসাহিত কৰিছিল এক প্ৰকাৰে ক'বলৈ গ'লে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ত যথেষ্ট পাঠদান হয় তুমি চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়িছিলা কি আছিল কলেজখনৰ নাম ৰঙিয়া হাই ছেকেণ্ডাৰী স্কুল তালৈ অহা যোৱাত যথেষ্ট কষ্ট হৈছিল তাৰ মাজত তোমালোকৰ আৰ্থিক দৈন্যতা আছিল তুমি কি ধৰণে আগবাঢ়ি গৈছিলা আচলতে কষ্টৰ মাজেৰে গৈছিলোঁ দেউতাই যিখিনি পাৰে মোক দিছিল ময়ো চেষ্টা কৰোঁ আৰু সেনেদৰে আৰু যথেষ্ট অধ্যয়ন কৰিছিলা ব্যুৰ ৰিপৰ্ট